সপোনৰ এখন ঘৰ এপত এপতকৈ সামগ্ৰী গোটাই তৈয়াৰ কৰা ঘৰখন এতিয়া চৰ্চাত গাঁৱৰ মনোমোহা পৰিৱেশত চৰাই চিৰিকটিৰ মাতত যেন এক শান্তিৰ পৰিৱেশ এই ঘৰখন লখিমপুৰৰ উদ্যমী যুৱক দিকপল লাহনৰ নিজৰ ঘৰখনকে এক সুকীয়া ৰূপ দি দিকপল লাহনৰ চেষ্টা গ্ৰাম্য পৰ্যটনৰ ভেটি মজবুত কৰা নিজৰ ঘৰখনকে তেওঁ গঢ়ি তুলিছে পৰ্যটনস্থলী হিচাপে সৰুৰে পৰাই নিজৰ ঘৰখনক এক বিশেষ ৰূপত গঢ়ি তোলাৰ সপোন দেখিছিল দিকপল লাহনে আৰু এই সপোনকে বুকুত বান্ধি কেইবছৰমান পূৰ্বে অসমৰ প্ৰাচীন গ্ৰাম্য জনজীৱনৰ প্ৰয়োজনীয় সম্বল আৰু বিলুপ্তপ্ৰায় সামগ্ৰীৰ এক সংগ্ৰহালয় স্থাপন কৰিছিল দিকপল লাহনে আৰু ঘৰখনৰ নাম দিছিল গ্ৰাম্যানুভূতি লাহে লাহে গ্ৰাম্যানুভূতিলৈ আগমন ঘটিল বহু লোকৰ দিকপল লাহনৰ সপোনটো যেন লাহে লাহে দিঠকলৈ পৰিণত হ'বলৈ ধৰিলে কিন্তু ইয়াতে তেওঁ ক্ষান্ত নাথাকি ঘৰৰ চৌহদৰ 4 বিঘা মাটিক এক নৰূপ দি বৰ্তমান গঢ়ি তুলিছে এক গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ বৰ্তমান দিকপল লাহনৰ পৰ্যটন ক্ষেত্ৰত আছে ঐতিহাসিক সামগ্ৰীৰ সংগ্ৰহালয় গছৰ ওপৰত ঘৰ পুখুৰীৰ ওপৰত চাংঘৰ সুইমিং পুল আখল জুহাল তাঁতশাল অসমাৰ্হিৰ খেৰৰ ঘৰ ঐতিহাসিক কাঠৰ বিছনা হাৰিকেন লেম্প আৰু বহু উপাদান গাঁৱৰ সুন্দৰ পৰিৱেশত নৈশ যাপনৰো আছে সুব্যৱস্থা ইতিমধ্যে গ্ৰাম্যানুভূতিলৈ আহিছে বিদেশী পৰ্যটকো দিকপল লাহনে গ্ৰাম্য পৰ্যটনৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰাৰ লগতে সংস্থাপন দিছে থলুৱা নিবনুৱা যুৱক যুৱতীকো আচলতে এটা সপোন দেখিছিলোঁ এটা গাঁৱলীয়া ল'ৰাৰ সপোন যি অতিথি আহিব অতিথিয়ে গাঁৱলীয়া পৰিৱেশ উপলব্ধি কৰিব তাৰ লগতে প্ৰাকৃতিক পৰিৱেশসমূহ মানে তেওঁলোকে উপলব্ধি কৰিবলৈ এটা পৰিৱেশ পাব সেই সপোনটো আজি পূৰ্ণাংগ ৰূপত আমি উপস্থাপন কৰিব গৈ আছোঁ গ্ৰাম্যানুভূতি অসমৰ গ্ৰাম্য পৰ্যটনৰ এটা সপোনৰ দিঠক ৰূপ আমি লখিমপুৰ লাহন গাঁৱত চহৰৰ পৰা 3 কিলোমিটাৰ দূৰত্বত স্থিত গ্ৰাম্যানুভূতিলৈ সকলোকে অসমৰ সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ লগতে শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে যিটো উত্তাপ গোলকীয় উত্তাপ বৃদ্ধি পাইছে সেই গোলকীয় উত্তাপ বৃদ্ধি হোৱাৰ কাৰণে আমি প্ৰকৃতিৰ মাজলৈ কেনেধৰণে নিজে আঁকোৱালি ল'ব লাগিব আৰু গাঁৱলীয়া পৰিৱেশ গাঁৱলীয়া খাদ্য সম্ভাৰ লগতে আমাৰ ইয়াত কি হৈছে আমি 8জন আমাৰ নিবনুৱা যুৱক যুৱতীক আমি সংস্থাপন দিবলৈ যত্ন কৰিছোঁ তেনেধৰণে এই যিটো আমাৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাটো আগুৱাই নিবলৈ অসমৰ ৰাইজৰ মই সহায় বিচাৰোঁ আৰু আমাৰ ইয়াত আপোনালোকে দেখিবলৈ পাব এটা ট্ৰি হাউচ গছৰ ওপৰত ঘৰ আৰু পুখুৰীৰ ওপৰত এটা সংগ্ৰহালয় লগতে আমাৰ কিছুমান আমি এডভেঞ্চাৰ স্পৰ্টছ এডভেঞ্চাৰ এক্টিভিটি আমি ইন্ট্ৰডিউচ কৰিছোঁ যিখিনি আমাৰ চুবুৰীয়া অৰুণাচলত আছে চুবুৰীয়া মেঘালয়ত আছে কিন্তু আমাৰ অসম তথা লখিমপুৰত নাই তেওঁলোকে এইখিনি ইয়াতে এতিয়া তেওঁলোকে উদযাপন কৰিব পাৰিব নাইবা শুকুৰবাৰে বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি দিকপল লাহনৰ গ্ৰাম্যানুভূতিৰ কিছু উপাদান উদ্বোধন কৰে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে এখন 150 বছৰীয়া বিছনা এখন বহুত বছৰীয়া পুৰণি ড্ৰেছিং টেবুল ড্ৰেছিং আইনা গতিকে এই বস্তুবিলাকৰ লগত আমি মডাৰ্ণ টেকনিকৰ বহুত বস্তু দেখিছোঁ এতিয়াৰ যুগত কিন্তু এই কথাখিনিৰ লগত পুৰণাখিনি যে পাহৰি পাৰ হৈকে আমাক সম্পৃক্ত কৰি ৰাখিছে গ্ৰাম্যানুভূতি এইটো বহুত ডাঙৰ কথা দিকপল লাহনৰ এই প্ৰচেষ্টা সঁচাকৈ প্ৰশংসাৰ যোগ্য অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ লখিমপুৰ